সাতো বিহু আহি পালেহি তাতকৈ আগত আমাৰ ৰঙালী বিহু আহি আছে ৰঙালী বিহুৰ পাছতে ৰঙালী বিহুৰ পাছতে সাতো বিহু আৰু সাতো বিহুৰ অস্থায়ী কাৰ্যালয় এটা আজি আমাৰ ঢকুৱাখানাৰ 2025 বৰ্ষৰ সাতো বিহু উদযাপন সমিতিৰ যেটো অস্থায়ী কাৰ্যালয় উদ্বোধন তাত আপোনালোকে উৎসাহ যোগাইছেহি তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছো আৰু সাতো বিহু সম্পৰ্কত আমাৰ ক'বলগীয়া বিশেষ একো নাই আজি যুগ যুগ ধৰি এই সাতো বিহু পৰম্পৰাগতভাৱে চলি আহিছে আৰু আজি এনেকুৱা এটা পৰ্যায়ত উপস্থিত হৈছে ইয়াৰ পৰা কোনো মানুহ আৰু ঘূৰি যোৱাৰ কোনো উপায় নাই গতিকে ইয়াৰ পৰা আমি আগলৈ গৈ থাকিব লাগিব আমি একেবাৰে চূড়ান্ত শিখৰত আজি উপনীত হৈছো বুলি কৈছো কিন্তু ইয়াতকৈ আমি ওপৰলৈ যাব লাগিব আজি অসমৰ বাহিৰত সাতো বিহু আজি প্ৰচাৰ হৈছে গোটেই বিশ্বত প্ৰচাৰ হ'ব এদিনাখন গতিকে সেই আশা ৰাখি মই আজি এই সাতো বিহুৰ এই যিটো অস্থায়ী কাৰ্যালয় নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো আজি আছো মই ঢকুৱাখানা একেবাৰে মাছমজিয়াত আছো এইটো ট্ৰেফিক পইণ্ট দেখিছে আজি ঢকুৱাখানা নগৰৰ মাছমজিয়াত সাতো বিহু 2025 বৰ্ষৰ অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰিবলৈ লোৱা হৈছে ইতিমধ্যে আপোনালোকে পৰিৱেশটো দেখিছেই মোৰ লগত আছে সাতো বিহুৰ স্থায়ী সমিতিৰ সভাপতি আছে বসন্ত দা আছে বসন্ত দা সকলোখিনি ৰাইজক কৈ দিয়ক মই ইতিমধ্যে এটা শৰ্ট ভিডিঅ' দিছিলোঁ আৰু শৰ্ট ভিডিঅ'টোত ইতিমধ্যে 30,000 মানুহে চাইছে সাতো বিহু কেতিয়া হ'ব গম পাইছে তথাপিও বসন্ত দাই ধুনীয়াকৈ কৈ দিব বসন্ত দা কৈ দিয়ক ঢকুৱাখানা স্বকীয় লোকোৎসৱ সাতো বিহু জাতি জনগোষ্ঠীৰ সমন্বয় হেতু সাতো বিহু অহা 9-11 মে 2025 অসমীয়া 25-26-27 বহাগত ঢকুৱাখানা চাৰিকৰীয়া পাৰত সাতো বিহুতলীত অনুষ্ঠিত হ'ব আৰু জাতি জনগোষ্ঠীৰ সমাহাৰে এই সাতো বিহু অন্যান্য আৰু সুকীয়া অনুষ্ঠান আৰু ইয়াক উপভোগ নকৰিলে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যে সাতো বিহুৰ কি মাদকতা যি বিহুৰ মৌলিকতা বিহুৰ ঐতিহ্য বৈশিষ্ট্য ৰাখিছে বিভিন্ন জাতি জনগোষ্ঠী অকল অসমীয়া বিহু বুলি জাতি জনগোষ্ঠী যিমান মিচিং দেউৰী কোচ কলিতা ৰাভা কৈবৰ্ত চুতীয়া ইত্যাদি যিমানেই কয় সকলো বিহু দলে ইয়াত আহি অংশগ্ৰহণ কৰে তেওঁ স্বকীয় যি বৈশিষ্ট্য স্বকীয় যি সংস্কৃতি তেখেতলোকে ইয়াত উপস্থাপন কৰে আৰু সংস্কৃতিৰ সমন্বয় হয় ইয়াত সমন্বয় হেতু হয় গতিকে সাতো বিহুত আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ বিহু আৰু ঐতিহ্যৰ পৰম্পৰা পবিত্ৰতা ৰক্ষা কৰি অনুষ্ঠিত কৰা বিহু সাতো বিহুত উপভোগ কৰিবলৈ পাব আৰু এই তিনিওটি দিনত এই সাতো বিহুত উপস্থিত হৈ সাতো বিহুৰ মাদকতা অনুভৱ কৰিবৰ কাৰণে মই অসমবাসী ৰাইজলৈ আহ্বান জনাইছো আৰু এই উদযাপনৰ তিনিওটা দিন সফল ৰূপায়ণত আপোনালোকৰ অসমবাসী ৰাইজ ঢকুৱাখানাবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰিছো 2025 বৰ্ষৰ সাতো বিহু উদযাপন সমিতিৰ নাম গামোচাৰে আমি আদৰণি জনাবলৈ আগবাঢ়িছো সন্মানীয় শ্ৰীযুত কুশল গগৈ ডাঙৰীয়াক আমি আজি অস্থায়ী কাৰ্যালয় উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছো ভালনে এইয়া মই আপোনাক একদম লগ পোৱা খাই দেই মই আপোনাৰ খবৰ লৈ আছেনে লৈ আছোঁ বননি ভাদ বিহুৰ তলিতে আমি কৰো ধেমালি নদী নৌকা খৰীয়া মাটি নৌকা কৰিয়া জাতি প্ৰজাতিৰ সমন্বয় বাগিচা চাৰিকৰীয়া পাৰৰে কহুৱাই বননি সাতো বিহু তলিতে আমি কৰো ধেমালি নদী নৌকা খৰীয়া মাটি নৌকা কৰিয়া জাতি প্ৰজাতিৰ সমন্বয় বাগিচা
বহাগতে আহিবা ভাত বিহু নাচিবা ভাত বিহু নাচিবা সমন্বয়ৰ জ্বলিবা মেৰাই মেৰাই বান্ধিবা মেৰাই মেৰাই বান্ধিবা ভাত বিহুত আহিবা ভাত বিহু নাচিবা সমন্বয়ৰ জ্বলিবা মেৰাই মেৰাই বান্ধিবা মেৰাই মেৰাই বান্ধিবা নানা জাতি লগ লাগি পাতো আমি সপেটিৰ পাতো আমি সপেটিৰ মেলা এয়া বাক আজি মই বহুত দিনৰ পাছত লগ পাইছো দেই ভালে আছে না আপুনি ভালে আছো তোমাৰ কেনেকুৱা ভাল 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 ঠিক আছে তোমাক লগ পাই বহুত ভাল লাগিলে ইয়াত আখৰা চলি আছে না আখৰা চলি আছে আজি যেহেতু ফাটবি অস্থায়ী কাৰ্যালয় লোৱা হৈছে তাত আমি গলো সকলোৱে গৈ আহিলোগৈ ভাল লাগিলে আমি বিহুত মানে যিটো আমাৰ কৰ্মশালা হৈছে তাত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ যিমান লাগিবলৈ চেষ্টা কৰিছো ভৱিষ্যতলৈও ফাট বিহু আমাৰ যেতিয়া আহি আছে সেই ফাট বিহুত আমাৰ মানে বিনামূলীয়া কৰ্মশালাত যিখিনি ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে তেওঁলোকে উপকৃত হওক আমিও যথেষ্ট পৰিমাণে আনন্দ লাভ কৰিছো আৰু বিহু আমাৰ তেজতে আছে অকল মোৰ বুলিয়ে নহয় অসমীয়া তেজত আছে সেইকাৰণে আমি যিমান পাৰো আমি বিহুৰ লগত জড়িত হৈ আছো ভৱিষ্যতলৈ থাকিম আৰু তোমালোকো থাকিবা ভাল হওক সকলোৰে আপোনাৰ ছোৱালী আহিছিলে ন ছোৱালী আহিছিলে তাই সিফালে গুচি গ'ল বিহু নাচি ভাগৰো লাগিছে তাই এতিয়া কম্পিটিশ্যনৰ কাৰণে তাইও আখৰাত কৰি থকা হৈছে আৰু এতিয়া ইয়াৰ পৰা গৈ তাই লৈ আমি এতিয়া তাই আখৰা আৰম্ভ হ'ব গতিকে তাৰ পাছত তোমালোকক আকৌ লগ পাম এনেকৈ আমি সকলোৱে মিলিজুলি থাকিব লাগিব আমি বিহুতলিত আমি সকলোকে লগ পোৱা আশা কৰিলো থেংক ইউ এয়া বা ছোৱালী আছে আপোনাৰ ছোৱালী ন বা মোৰ ছোৱালী ধুনীয়া বিহুৰ হাজত আছে আৰু আখৰা কৰিবলৈ আহিছিলে এই ধুনীয়া এটা বিহু কলি গাব আপোনালোকে শুনক দেই আকৌ যোজনাটোকে গাই দিয়ক পাহাড়ুয়া মাঝে ভয়াম আমারে ও বলুইত মেল নর হাকু অতি কৈছে বহাগৰ বিহু